নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰিয়মজ্যোতি হাজৰিকা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ টাইম লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ঝাৰখণ্ডৰ হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমানৰ ৰাজনীতিৰ বাবেই পৰাস্ত হল বিজেপি আৰু ঝাৰখণ্ডৰ জনতাই হিন্দু মুছলমানৰ ৰাজনীতি ভাল নাপালে আৰু ঝাৰখণ্ডৰ বিজেপি পৰাজয়ক লৈ অখিল গগৈৰ মন্তব্য আৰু অখিল গগৈ সামাজিক মাধ্যমত এইদৰে মন্তব্য কৰিলে আৰু কি মন্তব্য কৰিলে আমাৰ হাতত মন্তব্য হৈ পৰিছে সেই মন্তব্য আপোনালোকক পুনে পুনে শুনাবলৈ চেষ্টা কৰিম যে মই আকৌ ৰিপিট কৰি লৈছো যে আজিৰ বাতৰি কাগজত অসমত কোটো ঝাৰখণ্ডত যে হিমন্ত বিশ্ব শৰ্মা হাৰিলে তেওঁ যে ফ্লপ হল তেওঁ যে গুৰুত্বহীন হল তেওঁৰ কাৰণে যে ঝাৰখণ্ডত মানুহবিলাক কি কয় বিজেপি হাৰিলে সেই কথাটো কোনো বাতৰি কাগজত প্ৰথম পৃষ্ঠাত দেখা নাই দ্বিতীয় কথা বন্ধুসকল কালিৰ টিভি বিলাকতো হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ডাঙৰ নিউজ ওলাব লাগিছিলে যে হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব দিয়া ঝাৰখণ্ডত বিজেপি হাৰিলে হিমন্ত বিশ্ব শৰ্মা কালি ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতি অসমত 5খন আসন পাইছে তাৰ পাছতো তেওঁ লাজতে বাহিৰলৈ ওলাব পৰা নাই কাৰণ তেওঁ যিটো মূল সপোন আছিল যে ঝাৰখণ্ডত তেওঁ এবাৰ হিৰো হ'ব আৰু ৰাষ্ট্ৰীয় নেতা হৈ যাব আৰু প্ৰধানমন্ত্ৰীৰ কাৰণে তেওঁ মানে অকণমান মানে গাটো টঙাব পাৰিব এনেকুৱা যিটো আছিল সেই বস্তুটো তাৰমানে কালি একেবাৰে জিৰ' হৈ গ'ল মই কৈছোঁৱে যে ঝাৰখণ্ডত কালি ঝাৰখণ্ড মুক্তি মৰ্চাই 34খন কংগ্ৰেছে 16খন RJDয়ে 4খন CPIMLে 2খন মুঠ 56খন আসন পায় মুঠ 81খন আসনৰ ভিতৰত 56খন পায় বহুত ভাল ৰিজাল্ট কৰিলে আৰু বিজেপিয়ে 68খন আসনত ইলেকশ্যন খেলি কালি ঝাৰখণ্ডত কেৱল 21খন আসন পালে আৰু NDA বিজেপিৰ মৰ্চাটো যিটো তেওঁলোকে সবে মিলিহে 24খন পালে 24 নে 25খন পালে অথচ মাত্ৰ কেইদিনমানৰ আগতে 5 মাহৰ আগতে তাত 8জন MP জিকিছিলে ঝাৰখণ্ডত আৰু 2019 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা যোৱা নাছিলে ঝাৰখণ্ডলৈ তেতিয়া 2019 চনত মানে 34% ভোট পাইছিলে বিধানসভা নিৰ্বাচনত এবাৰ 2024 চনত এবাৰ পালে অকল 33.17% 1% ভোটো কমিলে যোৱাবাৰতকৈ 4খন আসনো কমিলে 19 চনৰ বিধানসভা নিৰ্বাচনত ঝাৰখণ্ডত বিজেপিয়ে 4খন আসন বেছিকৈ পাইছিলে এবাৰ হিমন্ত বিশ্ব শৰ্মা যোৱাৰ পাছত 4খন আসনো কম হ'ল তাৰ পাছতো অসমৰ সংবাদ মাধ্যমে বিজেপি যে ফ্লপ হৈছে অসমৰ সংবাদ মাধ্যমে হিমন্ত বিশ্ব শৰ্মা যে ফ্লপ হৈছে হিমন্ত বিশ্ব শৰ্মাই যে অসমৰ পৰা 3000 কোটি টকা লুটি নি তাতকৈ বেছি টকা লুটি নি তাত যে ইনভেষ্ট কৰিছে ইলেকশ্যনত 2 নম্বৰী টকা খটুৱাইছে সেই কথাটো কতো বাতৰি নকৰিলে সদায় হিমন্ত বিশ্ব শৰ্মাক চাণক্য কৈ থকা যিবিলাক সাংবাদিক আছে কেইজনমান জ্যেষ্ঠ সাংবাদিকো আছে বিৰাট হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে গটগট তেওঁলোকেও এটাও নিউজ কৰিবলৈ সাহস নকৰিলে এটা প্ৰমাণ কৰিলে যে সংবাদ মাধ্যম আজিৰ দিনটোত এতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ সামগ্ৰিকভাৱে কৈছোঁ দেই হেৰি আছে দেই ব্যতিক্ৰম আছে এতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ যে পকেটত আছে সেইটোৱে প্ৰমাণ কৰিছে এতিয়াও যে হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰে সেইটো প্ৰমাণিত হৈছে আজিকালি আগতকৈ অন্তত বিজেপিৰ বিৰুদ্ধে দুটা এটা নিউজ দিয়ে আজিকালি বিৰোধীবিলাকৰ নিউজো দুটা এটা আহে কিন্তু মূলতঃ যে এতিয়াও বিজেপিৰ পক্ষতে বা হিমন্ত বিশ্ব শৰ্মাৰ লগতে যে আছে সেই বস্তুটো কালিৰ ৰিজাল্টটোৱে প্ৰমাণ কৰিলে মই কৈছোৱে যে হিমন্ত বিশ্ব শৰ্মাই যিবিলাক ইছ্যু উঠাইছিলে যে প্ৰব্ৰজন মুছলমান প্ৰব্ৰজন অনুপ্ৰৱেশকাৰীয়ে আকৌ বেয়া হৈ গৈছিলে দেই অনুপ্ৰৱেশকাৰীয়ে ঝাৰখণ্ড শেষ কৰি দিছে বুলি যেটো কৈছিলে সেইটো মেইন ইছ্যু উলিয়াইছিলে তেওঁ আমাৰ অসমত যেনেকৈ হিন্দু মুছলমান উলিয়াই গোটেই জাতিৰ মাজত কাজিয়া লগাই গোটেই অসমখন থানবান কৰি দিলে লাভ জেহাদ বুলি এটা বস্তু উলিয়ালে মুছলমান মানে ৰাতি মানে এনকাউণ্টাৰ কৰি গুলিয়াই মৰাৰ নিয়ম উলিয়ালে আকৌ আপোনাৰ হেৰি উলিয়ালে কি কয় আপোনাৰ এই কি কয় এইটো বুলডোজাৰ লগাই ঘৰ ভঙাৰ নিয়ম উলিয়ালে এইবিলাক যিবিলাক উলিয়ালে হিমন্ত বিশ্ব শৰ্মাক সেই বস্তুটো উলিয়াইছিলেগৈ এবাৰ ঝাৰখণ্ডৰ ঝাৰখণ্ডীসকলে ঝাৰখণ্ডৰ আদিবাসী মানুহবিলাকে ভাল লাভ দিলে হিমন্ত বিশ্ব শৰ্মা তেওঁ লাজ পাই কালি ঘৰৰ পৰাই ওলাব পৰা নাই হিমন্ত বিশ্ব শৰ্মা এতিয়া এনেকুৱা পৰিস্থিতিত মই সেইকাৰণে
আকৌ এবাৰ কওঁ যে হিমন্ত বিশ্ব শৰ্মা যে হিৰো নহয় হিমন্ত বিশ্ব শৰ্মাই যে সদায় পৰিস্থিতি যিফালে ফুট বয় সেইফালে জাপ মাৰি দিয়াৰ কাৰণেহে যে তেওঁ হিৰো হৈ আছে তেওঁ যে মানে কংগ্ৰেছৰ যেতিয়া ভাল দিন আছিলে কংগ্ৰেছত থকাৰ কাৰণে তেওঁ মন্ত্ৰী আছিলে বিজেপিৰ ভাল দিনত বিজেপি পিনে জাপ মাৰি দিয়াৰ কাৰণে তেওঁ মন্ত্ৰী হ'ল আকৌ নহ'লেতো তেওঁ কেৰিয়াৰটো খতমেই হৈছিলে তাৰপিছত আকৌ যে এজন ট্ৰাইবেল মানুহ সৰ্বানন্দ সোণোৱালক লাট মাৰিহে যে তেওঁ মুখ্যমন্ত্ৰী হ'ল অমিত শ্বাহক মানে মেনেজ কৰি আৰু হেৰিয়াকো যেনে তেনে বুজাই বঢ়ায় আৰু অমিত শ্বাহৰ জৰিয়তে নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো তো এইটো প্ৰমাণিত হ'ল গতিকে আনকি আপোনালোকে জানে চাগে এবাৰ মহাৰাষ্ট্ৰত সেই কথাটো জানিয়ে হিমন্ত বিশ্ব শৰ্মাক মহাৰাষ্ট্ৰত সোমাবলৈকে দিয়া নাছিলে মহাৰাষ্ট্ৰত হিমন্ত বিশ্ব শৰ্মা অমিত শ্বাহক সোমাবলৈ নিদিয়াৰ কাৰণেহে মহাৰাষ্ট্ৰত জিকিলে NDA এওঁলোক যদি গ'লহেঁতেন মহাৰাষ্ট্ৰতো হাৰিলেহেঁতেন সেইকাৰণে সোমাবলৈকে দিয়া নাছিলে আপোনালোকে নিশ্চয় জানে এই কথাটো জানে হাৰিয়ানাত যেনেকৈ নৰেন্দ্ৰ মোদী অমিত শ্বাহক সোমাবলৈ দিয়া নাছিলে RSSে মহাৰাষ্ট্ৰতো সোমাবলৈ দিয়া নাছিলে নৰেন্দ্ৰ মোদী অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মা তাৰ কাৰণে মহাৰাষ্ট্ৰত জিকিলে আৰু য'ত এওঁলোকে বেছি উৎপাত কৰিছে ঝাৰখণ্ড জিকামেই বুলি ৩,০০০ কোটি টকাতকৈ অসমৰ বেছি টকা নি খৰচ কৰিছিলে গতিকে সেইটো ফ্লপ হৈ গ'ল সেই পইচা এনেই গ'ল আমাৰ অসমৰ মানুহৰ আমাৰ লোকচান হৈ গ'ল গতিকে আজিৰ দিনটোত সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ 5খন আসন পোৱাৰ কাৰণে যে আপুনি বহুত ক্ৰেডিট লৈ আছে আপুনি ঝাৰখণ্ডত গোটেই বিজেপি আৰু NDA হৰুৱাৰ কাৰণে ডিছক্ৰেডিটটো আপুনি লওক তাৰ গ্লানিটোও লওক তাৰ গালিটোও লওক আপুনি ফেচ কৰক কওক যে হয় মোৰ নেতৃত্বত ভাৰতত সাংঘাতিকভাৱে মই ব্যৰ্থ হ'লোঁ ঝাৰখণ্ডত মই ৰাষ্ট্ৰীয় নেতা নহয় সেই কথাটো আজি হিমন্ত বিশ্ব শৰ্মাই ক'ব লাগে কাৰণ তেওঁতো সদায় টিভি লাইভ আহি থাকে ন আজি লাইভ আহক না লাইভ আহি কওক যে ঝাৰখণ্ডত মই হাৰিলোঁ ঝাৰখণ্ডত মই ৩,০০০ কোটি টকাতকৈ বেছি খৰচ কৰিছিলোঁ ঝাৰখণ্ডত মই ২ নম্বৰী পলিটিক্স কৰিছিলোঁ ঝাৰখণ্ডত মই অৰুণোদয় দিব কৈছিলোঁ অৰুণোদয়ৰ নিচিনা স্কিম সববিলাকৰ পাছতো ঝাৰখণ্ডী মানুহে নিজৰ সত্তাটো জীয়াই ৰাখিবৰ কাৰণে আঞ্চলিক সত্তাটো জাতীয় সত্তাটো তেওঁলোকৰ নিজৰ পৰিচয় ৰক্ষা কৰিবৰ কাৰণে সিদ্ধান্ত ল'লে সেই কথাটো আপুনি এবাৰ কওক না মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পৰা এই বক্তব্য শুনিবৰ কাৰণে আৰু অসমৰ সংবাদ মাধ্যমৰ পৰা এই বাতৰি চাবৰ কাৰণে এই বাতৰি পঢ়িবৰ কাৰণে গভীৰ অপেক্ষাৰে ৰৈ আছোঁ আশা কৰোঁ অসমৰ সংবাদ মাধ্যমেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত এই বাতৰিটো কৰিবলৈ সাহস কৰিব ধন্যবাদ জয় অসম এইটো কেনেকৈ বন্ধ কৰে